সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছো। আসসালামু আলাইকুম। আজি আমি এনেকুৱা এটি বিষয় লৈ আলোচনা কৰিব বিচাৰিছো, যি বিষয়বস্তুৰ কোনো পৰিসংখ্যা নাই বা স্ট্যাটিস্টিক্যাল কোনো ডাটা আমি ইয়াত একলগ কৰিব নোৱাৰো, আৰু সেইবিলাক বিষয় সংবাদপত্ৰ বা বাতৰিৰ শিৰোনামাও নহয় তেনেকৈ, কিন্তু একোটা সমাজৰ আত্মাক নিঃশব্দে আঘাত কৰে প্ৰত্যেক দিন, প্ৰতি মাহ, প্ৰতি বছৰ আৰু আজন্ম। সেই বিষয়টো হৈছে গ্ৰুপ ফেয়াৰ সাইকোসিস, যাক আমি গোষ্ঠীগত ভয়জনিত মানসিকতা বুলি আমি ক'ব পাৰো। এই ফেয়াৰ সাইকোসিস এই শব্দটা এটা মনোবৈজ্ঞানিক শব্দ। ই এনেকুৱা এটা অৱস্থা, মানসিক অৱস্থা, য'ত ব্যক্তিয়ে বাস্তৱতাতকৈ বেছি ভয় পায় কল্পিত আৰু অতীতৰ কোনো ঘটনাৰ পৰা লাভ কৰা স্মৃতিৰ পৰা। আৰু গ্ৰুপ ফেয়াৰ সাইকোসিসটো হৈছে এজন ব্যক্তিৰ বিপৰীতে একোটা গোষ্ঠী বা সম্প্ৰদায়ৰ সদস্যসকলে সন্মিলিতভাৱে ধাৰাবাহিকভাৱে সন্দেহ আৰু নিৰাপত্তাহীনতাত ভোগা এক সাইকোলজি বা সাইকোসিস বা মানসিকতা। এই ধৰণৰ ভয় বাস্তৱতাৰ পৰাও জন্ম হ'ব পাৰে, আকৌ ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে জন্ম হ'ব পাৰে, সামাজিক বিদ্বেষৰ পৰা জন্ম হ'ব পাৰে, বা সাংস্কৃতিক বৈষম্যৰ পৰাও এই ভয় জন্ম হ'ব পাৰে। আমাৰ সমাজত ইয়াৰ প্ৰতিফলন লক্ষ্য কৰিলে আমি দেখিবলৈ পাওঁ যে আমাৰ যি ৰাজ্য, এই ৰাজ্যৰ প্ৰেক্ষাপটটোকে আমি বাছি লৈছোঁ আলোচনাৰ সুবিধাৰ কাৰণে। আমাৰ ৰাজ্য অসমত গোষ্ঠীগত ভয়ৰ বাস্তৱ চিত্ৰ আমি যথেষ্ট দেখিবলৈ পাওঁ। অসম এনেকুৱা এখন দেশ, এখন ৰাজ্য, য'ত বহু ভাষা, বহু ধৰ্ম, বহু জাতি, বহু বৰ্ণ, বহু শ্ৰেণীৰ লোক বাস কৰে। আৰু ইয়াতে বিশেষকৈ অসমীয়া ভাষী হিন্দু, মুছলমান, অসমীয়া ভাষী খ্ৰীষ্টিয়ান, বৌদ্ধ মানুহ ইয়াত দেখা যায়। ইয়াৰ লগে লগে অসমীয়া ভাষীৰ বিপৰীতে অসমৰ প্ৰধান সংখ্যালঘু জনগোষ্ঠী হিচাপে বাংলাভাষী মুছলমান, বাংলাভাষী হিন্দু, আদিবাসী খ্ৰীষ্টিয়ান আৰু অন্যান্য যিবিলাক জনজাতীয় গোষ্ঠী আছে, সকলোৱেই এক ভয়ৰ মাজত অতিবাহিত কৰে। এটা গোষ্ঠীগত ভয়। মই মাত্ৰ আজি ইয়াতে অকল পাৰ্টিকুলাৰ এটা গোষ্ঠীৰ ভয়ৰ কথাই মই নকম। স্বাধীনতাৰ বহুত বছৰ আগৰে পৰাই অসমত যিসকল আগৰে পৰাই বসবাস কৰি আহিছে, তেওঁলোকে এক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক সংকটৰ ভয়ৰ দ্বাৰা আক্ৰান্ত, যাৰ কাৰণে অসমত বিভিন্ন সময়ত জাতিবাদী ভাষাৰ ভিত্তিত বিভিন্ন ধৰণৰ উত্থান দেখা গৈছে। ৰাজনীতিত তাৰ প্ৰতিফলন দেখিছোঁ। আৰু 1916 চনৰ পৰাই অসমত অসমীয়া ভাষী জনসাধাৰণে
এক শংকা অনুভৱ কৰি আহিছে আৰু তাৰ ফলতেই আজিৰ তাৰিখত আমি অসমত অসমীয়া ভাষীসকলৰ মাজত এক ধৰণৰ ভয় মিশ্ৰিত ৰাজনৈতিক উত্থান আমি দেখিবলৈ পাওঁ। ইয়াৰ বিপৰীতে অসমৰ বাংলাভাষী হিন্দু আৰু মুছলমান, নেপালী, আদিবাসী, খ্ৰীষ্টিয়ান এওঁলোকৰ মাজত নাগৰিকত্বৰ প্ৰশ্নটো অতি ভয়ৰ কাৰণ হিচাপে দেখা যায়। অসমৰ জনজাতিসকলৰ মাজত বা ভাষিক সংখ্যালঘুসকলৰ মাজতো ভাষা পৰিচয়ৰ সংকট আছে। তেওঁলোকে তেনেকৈ এক ভয় হিচাপে তেওঁলোকে তাক দেখে। সৰ্বভাৰতীয় পৰ্যায়ৰ পৰা যেতিয়া অসমত শাসন চলে বা চলি আহিছে, তেতিয়া প্ৰশাসনিক নিপীড়ন অসমৰ ওপৰত বিভিন্নভাৱে চলিছে। ঠিক তেনেকুৱাকৈ অসমৰ শাসন ব্যৱস্থাৰ দ্বাৰা অসমৰ ক্ষুদ্ৰ জনগোষ্ঠী আৰু সংখ্যালঘুসকলেও প্ৰশাসনিকভাৱে নিপীড়নৰ শিকাৰ হৈছে। ইয়াৰ উপৰিও গোষ্ঠীগত দাঙ্গা, উত্তেজনা, ৰাজনৈতিক অস্থিৰতা এইবিলাকেও অসমত এক নিৰাপত্তাহীনতাৰ পৰিৱেশ সৃষ্টি কৰি ৰাখিছে। এইবিলাকক আমি বিভিন্ন জনগোষ্ঠীৰ মাজত থকা সামূহিক ভয়ৰ মানসিকতা হিচাপে প্ৰতিফলন হোৱা দেখিবলৈ পাওঁ। আৰু এই ভয় ব্যক্তিগত নহয়, এই ভয় প্ৰজন্মৰ পৰা প্ৰজন্মলৈ হস্তান্তৰিত হয় বা স্থানান্তৰিত হয়। আৰু ইয়াৰ দ্বাৰা প্ৰতিটো জনগোষ্ঠী বা জাতি সম্প্ৰদায়ৰ চিন্তাধাৰা, সপোন, শিক্ষা আৰু তেওঁলোকৰ বিশ্বাসৰ ওপৰত প্ৰভাৱ পেলায়। বন্ধুসকল, অসমৰ ইতিহাসত ভয় আৰু ইয়াৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলে আমি ভয়ংকৰ ভয়ৰ প্ৰেক্ষাপট আমি দেখিবলৈ পাওঁ। 1950 চনৰ স্বাধীনতাৰ পিছত আগত আৰু তাৰ আগে পিছে স্বাধীনতাৰ সময়ত অসমত এনেকুৱা এটা ভয়ৰ পৰিৱেশ সৃষ্টি হৈছিল। তাৰপিছত 1960-61 দশকত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, আজি যিখিনি অঞ্চল অসমৰ পৰা ভাগ হৈ ওলাই গৈছে, সেইবিলাক অঞ্চলকে সামৰি বৃহত্তৰ অসমৰ বিভিন্ন অঞ্চলত ভাষিক প্ৰশ্নত, ভাষাৰ প্ৰশ্নত ভয়ৰ সৃষ্টি হৈছিল। 1962 চনৰ পৰা 1979 চনলৈকে মুছলমানসকলৰ মাজত পাকিস্তানী বিতাড়নৰ প্ৰশ্নত ভয়ৰ সৃষ্টি হৈছিল, সামূহিক ভয়, গোষ্ঠীগত ভয়। তাৰপিছত 1980-79 চনৰ পৰা আৰম্ভ হোৱা বহিৰাগত খেদা আন্দোলন, পৰৱৰ্তী বিদেশী খেদা আন্দোলনৰ প্ৰেক্ষাপটত অসমত 80 চনৰ পৰা মোকালমোৱা, ছয়গাঁও, চমৰীয়া, নেলি, গহপুৰ, বিজনী, খৈৰাবাৰী ইত্যাদি অঞ্চলত যিবিলাক দাঙ্গা হৈছিল, সেইবিলাকেও এক ভয়ৰ প্ৰেক্ষাপট নিৰ্মাণ কৰি থৈ দিছে। তাৰপিছত 1985 চনত ভোটাৰ তালিকা সংশোধনৰ প্ৰশ্নত লাখ লাখ মানুহক শাৰী পাতি থিয় কৰাই তেওঁলোকৰ নাগৰিকত্বৰ পৰীক্ষা লোৱা, 1990 দশকত ডি ভোটাৰ চিহ্নিতকৰণ কৰা, 1988 চনৰ পৰা আৰম্ভ হোৱা বড়োলেণ্ড আন্দোলনৰ ফলত উত্তৰ অসমত ভয়ানক দাঙ্গা নিপীড়নৰ ঘটনা ঘটা। বিশেষকৈ 1983-88 চন, এই চনত কোকৰাঝাৰৰ উত্তৰে কোচ ৰাজবংশীসকলৰ ঘৰ দুৱাৰ জ্বলাই তেওঁলোকক দক্ষিণৰ ফালে খেদি পঠোৱা হৈছিল। বৰ্তমান তেওঁলোক বঙাইগাঁৱৰ বিদ্যাপাৰা অঞ্চলত বসবাস কৰে সেই কোচ ৰাজবংশীসকল। তাৰপিছত 1993 চনত কোকৰাঝাৰ বঙাইগাঁৱৰ উত্তৰ অঞ্চলত অক্টোবৰ মাহত ভয়ানক দাঙ্গা হৈছিল মুছলমানসকলৰ ওপৰত। 1996 চনত কোকৰাঝাৰ বঙাইগাঁৱত আদিবাসীসকলৰ ওপৰত দাঙ্গা হৈছিল। লাখ লাখ আদিবাসী শৰণাৰ্থী শিবিৰত থাকি বহুত মানুহ তেওঁলোকৰ মৃত্যু হৈছিল। তাৰপিছত
1994 চনত মোৰ নিজৰ জিলা তেতিয়া অবিভক্ত বৰপেটা জিলাৰ উত্তৰ অঞ্চল হালবাৰী বাহবাৰী আনন্দবজাৰ এই অঞ্চলত 94 চনৰ জুলাই মাহত ব্যাপক আকাৰত দাঙ্গা হৈছিল 2008 চনত ওদালগুৰিত 2012ত কোকৰাঝাৰ বঙাইগাঁও 2014ত আকৌ কোকৰাঝাৰ বঙাইগাঁও এনেকুৱাকৈ অসমত এক দাঙ্গা পৰিস্থিতি দীৰ্ঘদিন চলিছিল আৰু তাত লাখ লাখ মানুহ ক্ষতিগ্ৰস্ত হৈছিল বহুতেই নিজৰ আত্মীয় স্বজন হেৰুৱাইছিল আৰু হেয়তীয়াকৈ 2014 চনৰ মে মাহৰ 1 তাৰিখে নৰসিংবাৰী গাঁৱত 2 তাৰিখে নাৰায়ণগুৰি ননকেখাগ্ৰাবাৰীত হত্যাযজ্ঞ হৈছিল এইবিলাকেও এক গোষ্ঠীগত ভয়ৰ মানসিকতা সৃষ্টি কৰি থৈছে স্থায়ীভাৱে ইয়াৰ পিছত 2013 চনৰ পৰা 2019 চনলৈকে NRC উন্নীতকৰণৰ প্ৰশ্নত এক বাঙালী হিন্দু নেপালী আৰু আদিবাসীসকলৰ মুছলমানসকলৰ ওপৰত ব্যাপক প্ৰভাৱ পেলাইছিল এটা ভয়ৰ মানসিকতা সৃষ্টি কৰিছিল NRCৰ হিয়াৰিং দিবলৈ গৈ তেওঁলোকে ইখন জিলাৰ পৰা সিখন জিলালৈ ব্ৰহ্মপুত্ৰ ভেলীৰ উপত্যকাৰ মানুহ বৰাক ভেলীলৈ যাবলগীয়া হৈছিল আৰু যেটো ক্যাব বিৰোধী আন্দোলন সেই আন্দোলনটো অসমত এক ভয়ৰ পৰিৱেশ সৃষ্টি কৰি থৈছে হেয়ে আজিৰ তাৰিখলৈকেও যদিও এতিয়া তেনেকুৱা কোনো দাঙ্গা পৰিস্থিতি নাই কিন্তু সন্দেহৰ বাতাবৰণত এতিয়াও অসমৰ মানুহে বসবাস কৰি আছে হেয়তীয়াকৈ অসমত গোমাংস বিতৰ্ক হিন্দু মুছলমানৰ প্ৰশ্ন লুংগি বিতৰ্ক এইবিলাকেও একোটা সম্প্ৰদায়ৰ ওপৰত প্ৰভাৱ পেলায় আৰু এক ভয়ৰ প্ৰেক্ষাপট সৃষ্টি কৰি থৈছে ফলত এইবোৰ ঘটনাপুঞ্জই একোটা সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আমি ইয়াত অবাঞ্ছিত এনেকুৱা এটা মানসিক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বিশেষকৈ অসমৰ মুছলমানসকল বাংলাভাষী মুছলমানসকলৰ তেনেকুৱা এটা নীৰৱ মানসিক প্ৰতিক্ৰিয়া তৈয়াৰ হৈছে আৰু এই মানসিকতা গ্ৰুপ ফেয়াৰ সাইকোসিস ইয়াৰ চিহ্ন কেনেকুৱা এইটো আমি বুজি পাব লাগে এই মানসিকতাৰ কিছু লক্ষণ আমি যদি ভালকৈ লক্ষ্য কৰি দেখিবলৈ পাম যে যিসকলে গ্ৰুপ ফেয়াৰ সাইকোসিছত ভোগে যি জনগোষ্ঠী বা জাতি সম্প্ৰদায় তেওঁলোকে কণ্ঠহীনতা হৈ পৰে কণ্ঠহীন হৈ পৰে স্বৰবিহীন হৈ পৰে আত্মগোপন কৰিব বিচাৰে আৰু তেওঁলোকে ভাবে যে চুপ থাকিলেই বাচি যাম এনেকুৱা এটা মানসিকতা তেওঁলোকৰ ভিতৰত গঢ় লৈ উঠে আৰু এইটো আমি ভালকৈ অনুভৱ কৰোঁ আৰু যিসকলে ফেয়াৰ সাইকোসিছৰ ভোগে তেওঁলোকৰ ভিতৰত আত্মবিশ্বাসৰ অভাৱ হয় তেওঁলোকে ভাবে যে আমি একোই কৰিব নোৱাৰিম এনেকুৱা এটা ভাৱনা চিন্তা ভাৱনাই তেওঁলোকৰ মনোজগত দখল কৰি থাকে আৰু তেওঁলোকে ভোট দিয়ে কিন্তু নেতৃত্বত আহিব নিবিচাৰে ৰাজনৈতিক নিষ্ক্ৰিয়তা কেতিয়াবা এই ৰাজনৈতিক নিষ্ক্ৰিয়তাৰ ধাৰণাটো ক্ষুদ্ৰ স্তৰত গৈ পেলাই এক উশৃংখলতা ৰূপত বিকশিত হয় বা প্ৰতীয়মান হয় বা দেখা যায় যেটো আমি বিগত পঞ্চায়ত নিৰ্বাচনত যোৱাকালি শেষ হোৱা পঞ্চায়ত নিৰ্বাচনত আমি দেখিছোঁ যে অসমৰ সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ মাজত এনে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজনৈতিক নিষ্ক্ৰিয়তা হিমান তেনেকৈ আছে কিন্তু স্থানীয় পৰ্যায়ত পঞ্চায়তৰ নিৰ্বাচনত এওঁলোকে এক বিশৃংখলাৰ পৰিচয় দাঙি ধৰিছে আৰু এওঁলোকে এনেকুৱাকৈ ভাবে যে লিখাপঢ়া শিকি কি লাভ হ'ব এনেকুৱা বহুত মানুহ পোৱা যায় এই সম্প্ৰদায়ৰ মাজত যিসকলে ভাবে যে লিখাপঢ়া শিকিলেই বা কি লাভ হ'ব যদি প্ৰকৃত কাগজ পত্ৰ আমাৰ হাতত নাথাকে নাগৰিকত্বৰ কাগজ পত্ৰ আমাৰ হাতত নাথাকে এই কাৰণে এই গ্ৰুপ ফেয়াৰ সাইকোসিছে সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত শিক্ষা বিমুখতাৰ কাৰণেও দায়ী ভাষা সংস্কৃতিৰ পৰা এওঁলোকে বিচ্ছিন্ন হৈ থাকে নিজস্ব ইতিহাস পাহৰি যায় যেনেকুৱাকৈ
অসমৰ বাংলাভাষী মুছলমানসকলে নিজৰ যি গুৰি শিপা সেই শিপাটো ভালকৈ বুজি নাপায় আৰু তেওঁলোকৰ নিজা সংস্কৃতি ভাষা কৃষ্টি ৰীতি নীতি পৰম্পৰা এইবিলাকৰ প্ৰতি তেওঁলোকে ঠিক তেনেকুৱাকৈ প্ৰণালীবদ্ধভাৱে অধ্যয়ন নকৰে চিন্তাও নকৰে আৰু ইয়াৰ লগত একাত্ম অনুভৱ নকৰে এই মানসিকতাবিলাকৰ প্ৰধান উৎস হৈছে ইতিহাসত বাৰে বাৰে দুৰ্বল মানুহবিলাকৰ ওপৰত যিবিলাক সংঘাত সংঘৰ্ষৰ নিপীড়ন হয় এইবিলাকে এই ভয় মানসিকতাৰ সৃষ্টি কৰাত যথেষ্ট অৰিহণা যোগায় আমাৰ ৰাজ্য মিডিয়া আৰু ৰাজনীতিৰ মিথ্যাচাৰ আৰু ষড়যন্ত্ৰ ইয়াৰ অন্যতম কাৰণ প্ৰশাসনিক বৈষম্য ৰাজনৈতিক বৈষম্য আৰু পক্ষপাতিত্বও গ্ৰুপ ফেয়াৰ সাইকোসিস সৃষ্টি কৰাত যথেষ্ট সহায় কৰে ধৰ্ম বা ভাষাৰ ভিত্তিত বহুত সময়ত হেয় প্ৰতিপন্ন কৰা হয় পোছাক ৰীতি নীতি খাদ্যাভ্যাস এইবিলাক লৈও এওঁলোকে যথেষ্ট হেয় প্ৰতিপন্ন হয় আৰু সমাজত যেতিয়া প্ৰতিনিধিত্বহীনতা দেখা দিয়ে বৈষম্যমূলক আইনৰ ব্যৱহাৰ হয় তেতিয়া এই গ্ৰুপ সাইকোসিস ফেয়াৰ সাইকোসিসটো সৃষ্টি হোৱাত যথেষ্ট সহায় হয় এই ক্ষেত্ৰত এই এটা বহুমুখী মাল্টি ডাইমেনশনাল যেটো ছবি এই ছবিটোৰ যদি আমি দূৰ কৰিব লাগে তেনেহলে ভয়ক পৰাজিত কৰিব লাগিব ভয়ক जो डर गया वो मर गया এই ধাৰণাটো সমাজত আমি প্ৰতিষ্ঠা কৰিব লাগিব তাৰ কাৰণে আমি ভয়ক পৰাজিত কৰিবলৈ হলে সচেতনতা সৃষ্টি কৰিব লাগিব তাৰ কাৰণে সংগঠিত হ'ব লাগিব তাৰ কাৰণে মানসিক সাহসৰ সৃষ্টি কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি শিক্ষা আৰু জ্ঞান এই দুটাক আমি অস্ত্ৰ হিচাপে ল'ব লাগিব যিসকলৰ সমাজত ভয়ৰ মানসিকতা গঢ়ি উঠিছে তেওঁলোকে ভয়তকৈ শক্তিশালী অস্ত্ৰ হিচাপে জ্ঞানক আহৰণ কৰিব লাগিব য'ত অজ্ঞতা আছে তাতেই ভয় আছে য'ত জ্ঞান আছে য'ত শিক্ষা আছে তাতেই ভয় নাই সেই শিক্ষাৰ আন্দোলন কৰিব লাগিব নাগৰিক শিক্ষাৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ ইতিহাস জনাৰ এইবিলাক বিষয়ত আমি শিক্ষাৰ পথত আমি ভৰি দিব লাগিব আমাৰ মানসিক স্বাস্থ্যৰ প্ৰতিও গুৰুত্ব দিব লাগিব মাত্ৰ শাৰীৰিক স্বাস্থ্য প্ৰতি গুৰুত্ব দিলে এই ভয়ৰ পৰা মুক্তি পোৱা নাযাব তাৰ কাৰণে প্ৰত্যেকটো শিক্ষা প্ৰতিষ্ঠান সামাজিক কেন্দ্ৰ বিশেষকৈ আমাৰ সমাজত যিবিলাক ধৰ্মীয় সামাজিক অনুষ্ঠান আছে এইবিলাকত কাউন্সেলিং সেল গঠন কৰি তাৰ জৰিয়তে ভয় কিয় হয় ভয় কিয় লাগে নীৰৱে কিয় আমি ভয়ৰ দ্বাৰা আক্ৰান্ত হওঁ এইবিলাক আমি দূৰ কৰাৰ উপায় কি এইবিলাক বিষয়ৰ ওপৰত আমি কাউন্সেলিং কৰিব লাগিব আৰু এই ক্ষেত্ৰত যিবিলাক যুৱ প্ৰজন্ম তেওঁলোকে নিজৰ ভয় দ্বিধা আৰু অস্পষ্টতা লৈ পেলাই আলোচনা কৰিব পাৰে আৰু চাটুকাৰ নেতৃত্বক আঁতৰাই সুবিধাবাদী নেতৃত্বক আঁতৰাই যিসকল নেতা সৎ দূৰদৰ্শী তেনেকুৱা নেতৃত্বক আমি সন্মুখত আনিব লাগিব আৰু যিসকলে ভয় মানুহৰ মাজত বিতৰণ নকৰে মানুহক সংগঠিত কৰিব জানে মানুহক সাহস দিব পাৰে তেনেকুৱা সামাজিক নেতৃত্বক আমি আগবঢ়াই আনিব লাগিব আৰু এই ক্ষেত্ৰত মই ইতিমধ্যে ক'লো যে মিডিয়া সংবাদ মাধ্যম হেয়া প্ৰিণ্ট মিডিয়া হওক বা ডিজিটেল মিডিয়া হওক এই দুয়োটা মিডিয়াতে দুৰ্বল জনগোষ্ঠীবিলাকৰ কণ্ঠক ৰুদ্ধ কৰি পেলোৱা হয় তেওঁলোকক ভয় দেখুওৱা হয় বিভিন্ন প্ৰকাৰে আৰু সেই ভয়ৰ পৰা মুক্তি লাভৰ কাৰণে নিজস্ব বিকল্প মিডিয়াৰ সৃষ্টি কৰিব লাগিব গল্প কবিতা ক্ষুদ্ৰ সিনেমা ডকুমেণ্টাৰী ইউটিউব ফেচবুক এই সকলো ঠাইতেই নিজে নিজৰ কথা ক'ব পাৰিব লাগিব ভয়ৰ গল্প নহয় জয়ৰ গল্প ক'ব লাগিব জয়ৰ গল্প ক'ব লাগিব আমি আন্তঃগোষ্ঠী সংলাপ আৰম্ভ কৰিব লাগিব ভয় ইয়াৰ পৰা মুক্তি পোৱাৰ কাৰণে অইনৰ লগত বিভিন্ন জাতি গোষ্ঠীৰ সম্প্ৰদায়ৰ মাজত সম্পৰ্ক তৈয়াৰ কৰিব লাগিব সমন্বয় নহ'লে
আত্মগোপনত থাকি কোনো গোষ্ঠী সমতাভিত্তিক সমাজ গঢ়ি তুলিব নোৱাৰিব। শেষত এই কথাই মই ক'ম, ভয় এটা অনুভূতি, এটা মানসিক আৰু স্বাভাৱিক এটা প্ৰক্ৰিয়া। কিন্তু এই ভয়টো যেতিয়া এটা জনগোষ্ঠী, এটা জাতি, এটা সম্প্ৰদায়, এটা অঞ্চলত ভয়ানকভাৱে প্ৰচিত হয়, তেতিয়া সেই ভয়ে সমস্ত সম্প্ৰদায় গোষ্ঠীটোক চিন্তা ভাৱনা নিয়ন্ত্ৰণ কৰে আৰু তেতিয়া তেওঁলোকে বিকামছ এ প্ৰিজন অফ দি মাইণ্ড। সেইটো হৈ উঠে এটা প্ৰিজন অফ দি মাইণ্ড। ভয়টো তেতিয়া প্ৰিজন অফ দি মাইণ্ড হৈ পৰে, মনৰ জেলখানা হয়, মনৰ কাৰাগাৰ হয়। সেইকাৰণে আমি আলোচনা আগবঢ়াই লৈ যাব লাগে, সচেতনতাৰ উদ্যোগ ল'ব লাগে আৰু এই ভয়ৰ কাৰাগাৰৰ পৰা মুক্তি পাবলৈ আমি সকলোকে সাহায্য কৰিব লাগে, সহায় কৰিব লাগে। সেয়ে আমি যেন ক'ব পাৰোঁ যে আমি ভয়াতুৰ নহয়, আমি সচেতন, আমি সংগঠিত, আমি জিকিম, আমি ভয়াতুৰ নহয়, আমি সচেতন, আমি সংগঠিত, আমি জিকিম। ধন্যবাদ। জয় হওক জ্ঞানৰ, জয় হওক সাহসৰ, জয় হওক মানৱতাৰ। এইখিনিয়ে কৈ মোৰ কথাখিনি শেষ কৰিছোঁ। আপোনালোকে নিজৰ দৃষ্টিভংগী মোৰ এই ফেচবুক লাইভৰ কমেণ্টছত লিখিব, যাতে সমাজে ইয়াৰ দ্বাৰা লাভান্বিত হয় আৰু এখন সমতাভিত্তিক সুন্দৰ সমাজ ৰচনা কৰাৰ ক্ষেত্ৰত আমি কিঞ্চিত পৰিমাণে অৱদান ৰাখিব পাৰোঁ। ধন্যবাদ।